সোনকালে অলপ চৰিল তহঁতি লৈ যাম আৰু অলপ পিছত তহঁতক দেই। তই টংগ মাষ্টৰ, তই স্কুল যাবলৈ এৰি মহ চৰোৱাত লাগিলি যে, কেছটো কিনো ক আকৌ। এই কটীয়া চুটু, তই কি গম নাপাও নেকি মই এবছৰ আগতে ৰিটায়াৰ হলো নহয়। মহ দুটা লৈছো আকৌ পুহিম বুলি, সেইকাৰণে অলপ চৰাই ফুৰিছো। দিনতে মহৰ পেট চেট ভৰাই মেলি থৈ দিব লাগে চৰাই মেলি। ৰাতিখননো হাবিলে আহে নেকি? ইয়াত বাঘ ভালুক হাতীলে ভয় নহয়, নেজানো নেকি? দিনত চৰাইছিলো, পেট নভৰিলে হপায়, পেটটো ক্ষীণ দেখিলো, সেইকাৰণে ভাবিলো হাবিৰ পৰা অলপ চৰাই আহোঁগে বুলি। তই মোৰ লগত আহি দিলি, ভালে কৰিলি দেই কটীয়া চুটু। আহি দিলো বাৰু আজিৰ কাৰণে, কিন্তু সদায় মই তোৰ লগত আহিব নোৱাৰো। আজিয়ে লাষ্ট, কাইলৈ পৰা দিনতে মহৰ পেট চেট ভৰাই থৈ দিবি ভালকে। ঠিকেই কৈছ কটীয়া চুটু, কাইলৈ পৰা দিনতে তেহেঁতক চৰাই মেলি পেট চেট ফিটফিটীয়া কৰি থব লাগিব। ৰাতিখন এই মহ লৈ ফুৰাটো নিচিনা অশান্তি কাম নাই দেই। আৰু তইচোন মহটোক হাবিখনৰ ছাইডতে চৰাব পাৰিলিহেঁতেন, তাতে চোন ধুনীয়া ঘাঁহ আছে। হাবিৰ মাজলৈ আহিবলৈ দৰকাৰেই নাই ইমান ৰাতিখন। সেইডোখৰত দিনতে গৰু মহ চৰি পিনি গোটেই ঘাঁহ বনবোৰ টকলা কৰি থৈ দিছে, দেখা নাই? এই হাবিৰ মাজলৈ আহিলো আকৌ কোমলীয়া ঘাঁহ অকমান পাওঁ বুলি। হ'ব বাৰু, আজি অকমান আহো, এতিয়া ইয়াৰ পৰা যাওঁগে বৈ। সেইটো ঠিকে কৈছ বাৰু। হ'ব এতিয়া বৈ মহকেইটা চাগে বহুত দূৰ পালেগে। তেহেঁতৰ পেটো ভৰিলে চাগে, ভালেমান দেৰি হ'ল নহয়, এতিয়া যাবগে লাগে আৰু মহ চহ লৈ। ব'ল আহ, অকমান সোনকালে আহ। মহকেইটা দেখিয়ে নোপোৱা হৈ থাকিলোচোন, গ'লগে হপায়, নহলে মহ কবা পাবগে। আহ বল স্পীড বল, মহকেইটা হেৰালে দিগদাৰ হ'ব, আজি লৈছিলোহে। কটীয়া চুটু, কোনোবাইচোন বৰ ধুনীয়া বাঁহীৰ সুৰ এটা বজাই আছে। ঠিকেই কলি তই, সেই হাবিৰ মাজৰ পৰা আহিছে বাঁহীৰ মাতটো। কিন্তু ইমান ৰাতিখন এই হাবিৰ মাজত কোনে অকলে অকলে বাঁহীৰ সুৰ বজাই আছে? চাগে আমাৰ নিচিনাকে কোনোবাই গৰু মহ চৰাই আছে নেকি হাবিৰ মাজত। অকলে অকলে আমনি লাগিছে চাগে, ঘূৰি অহা টাইমত সেইকাৰণে বাঁহীৰ সুৰ বজাই আছে। সঁচাকে দেই, বৰ ধুনীয়াকে বাঁহী বজাইছে দেই। যোনেই নহওক তাৰ মুখখন মই এবাৰ চাই থৈহে আহিমগে। কোননো সেইটো চাওঁগেচোন। ঐ টংগ মাষ্টৰ, ইয়ে বজাই আছে মানে এই ধুনীয়া বাঁহীৰ সুৰটো। আহচোন ওচৰলৈ যাওঁ ইয়াৰ। বাহ উস্তাদ, বজাওক, ৰৈ নিদিব। বহুত ধুনীয়া বজাইছে আপুনি, আমি বহুত দূৰৰ পৰা আহি আছো আপোনাৰ বাঁহীৰ মাত শুনি। হে, সঁচাকে কৈছে নে কি আপোনালোকে, নে ধেমালি কৰিছে এনেই মোৰ লগত? আমিনো কেলে আপোনাক মিছা কথা কম, আমি হাবিৰ মাজত মহ চৰাই আছিলো। আপোনাৰ বাঁহীৰ মাতে আমাক টানি লৈ আহিলে আপোনাৰ ওচৰলৈ, কোননো বুলি চাবলৈ গুচি আহিলো। হয় নেকি? ধন্যবাদ দেই, ধন্যবাদ। পিছে আপুনি কোন, ক'ৰ পৰা আহিছে আৰু ইয়াত কি কৰি আছে? মই ফটা গাঁৱৰ পৰা আহিছো, আৰু সদায় সন্ধিয়া টাইমত মই হাবিৰ মাজলৈ বাঁহী শিকিবলৈ আহো। হে, ইমান ধুনীয়া বাঁহী বজাই আপুনি, এতিয়াও আপুনি বাঁহী শিকিয়ে আছেনে? পিছে কথা এটা নহয়, আপুনি এই হাবিৰ মাজত কাৰ পৰা বাঁহী শিকেহিনো? এই হাবিৰ মাজতেই মোৰ মাষ্টৰ, মোক বাঁহী শিকোৱা মোৰ উস্তাদজন থাকে। হয় নেকি? আৰু আপোনালোকে যদি বেয়া নাপায়, তেনেহলে আপোনালোকেও মোৰ উস্তাদৰ ওচৰৰ পৰা এপাক আহিবগে পাৰে। মোৰ উস্তাদে মোতকে বহু গুণে বেছি ভালকে বাঁহীৰ সুৰ বজাব পাৰে। আপোনালোকে যাই যদি যাব পাৰে, আপোনালোকৰ কলিজা একেবাৰে ঠাণ্ডা হৈ যাব বাঁহীৰ সুৰ শুনিলে। নিশ্চয়, যদি আপোনাৰ উস্তাদ বেছি দূৰত নাই, তেতিয়া আমি নিশ্চয় যাম আপোনাৰ উস্তাদৰ পৰা এবাৰ বাঁহীৰ সুৰ শুনিবলে। ঠিক আছে, তেনেহলে এতিয়া বেছি দেৰি কৰিব নালাগে, আপোনালোকো সোনকালে ঘৰলৈ ঘূৰি যাবগে পাৰিব। আহক, এতিয়া আমি উস্তাদৰ পৰা সোনকালে বাঁহীৰ সুৰ এটা শুনি আহোগে। সঁচাকে দেই, বৰ ধুনীয়া বাঁহীৰ সুৰ বজাইছে দেই আপোনাৰ উস্তাদে। এইজনে নেকি আপোনাৰ উস্তাদজন? এইজনেই মোৰ উস্তাদ হয়। যাওক আপোনালোক ওচৰলে, আৰু উস্তাদক মাত এষাৰ ভালকে দি থৈ আহকগে। আপুনিও আহক আকৌ আমাৰ লগত, নাহে নেকি আপুনি? হ'ব, মই এইখিনিতে আছো। কিন্তু আপোনাৰ উস্তাদে ওপৰৰ পৰা তললৈকে একেবাৰে মূৰ চুৰ ঢাকি একেবাৰে কোলা কাপোৰ পিন্ধি পিনি বাঁহী বজাই আছে যে। উস্তাদে একদম শ্ৰীকৃষ্ণৰ দৰে ওপৰৰ পৰা তললৈকে কাপোৰ পিন্ধিহে বাঁহী বজায়। যাওক আপোনালোক। সেইটো কথা নেকি? উস্তাদ হৈ গল উস্তাদৰ বাঁহীৰ সুৰত হিপনটাইজ। এতিয়া গম পাবি তহঁতি মোৰ উস্তাদে কিমান ধুনীয়া বাঁহী বজাব জানে। মালিক, আমি এতিয়া কি কৰিব লাগিব? মোক দুজনী সৰু সৰু ছোৱালী লাগে। তহঁতি এতিয়া তহঁতৰ গাঁৱলৈ গৈ দুজনী সৰু সৰু ছোৱালী আনি দিব লাগিব মোলে, কাৰণ এই হাবিখনলৈ অকল মতা মানুহেই আহে।
মাইকী মানুহ বা ছোৱালী কেতিয়াও নাহে। ঠিক আছে উস্তাদ। আৰু কিন্তু মোক সেই সৰু ছোৱালী দুজনী জীয়াই থকাকে আনি দিবি। অলপো দুখ পাব নেলাগে তেহেঁতি। জীয়াই জীয়াই লাগে মোক ছোৱালী দুজনী। জি হুকুম উস্তাদ। তহঁতি এতিয়া যা, সোনকালে নিজৰ গাঁৱলৈ গৈ এতিয়াই ৰাতিয়েই মোলৈ আনি দেগে এই ছোৱালী দুজনী। উস্তাদ, দুজনী ছোৱালী পাই গলো বুলিয়ে ধৰক, আৰু এতিয়া 4জনী ছোৱালী লাগিব নহয় আমাক। তেতিয়াহে আমি এই হাবিখনত ৰাজত্ব কৰিব পাৰিম। মুঠতে আমাক 6জনী ছোৱালীৰ বলি লাগে। তাৰ পিছতহে আমি এই হাবিত ৰাজ কৰিব পাৰিম। বেচুৰা, যা তই এতিয়া নিজৰ কামত লাগি যা। হাবিৰ মাজত আকৌ ধুনীয়া ধুনীয়া বাঁহীৰ সুৰ বজাগে। যোনেই তোৰ বাঁহীৰ সুৰ শুনি তোৰ ওচৰলৈ আহিব, তাক মোৰ ওচৰলৈ লৈ আহিবি। ঠিক আছে উস্তাদ। বৈ গৈ থাক মোৰ লগত, কলে নিছো মই গম পাই যাবি তেতিয়া। বল, তইও এতিয়া তালৈকে যাব লাগিব। আমি এতিয়া হাবিৰ মাজলৈ যাম। মালিক, লৈ আহিলো আমি দুজনী ছোৱালী। দেউতা, আমাক বান্ধি পিনি লৈ আহিলে যে হাবিৰ মাজলৈ, কি কৰিবলৈ লৈ আহিলে আমাক? আৰু সেইটো আগফালে কোলা কাপোৰ পিন্ধি ৰৈ আছে যে, কোন সেইটো? বঢ়িয়া 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 কাম কৰিলি তহঁত দুটাই। বেচুৰা, এটা দুটাকে এই ভাল কামটোৰ কাৰণে পুৰস্কাৰ এটা দি দিবিগে যা। ঠিক আছে উস্তাদ, মই এহেঁত দুটাক এতিয়া নি পিনি পুৰস্কাৰ এটা এটা দি দিমগে। তহঁতি আহ মোৰ লগত, মোৰ পিছে পিছে। দেউতা, কোনে কৈছে আমাক এৰি থৈ নাযাব আমাক? আৰু 4জনী ছোৱালী লাগে মোক। তাৰ পিছত গোটেই 6জনী ছোৱালীকে একেলগতে বলি দিম। আৰু তাৰ পিছতে গোটেই হাবিখন মোৰ গোলাম হৈ পৰিব। 6জনী ছোৱালীক যেতিয়া বলি দিম, তেতিয়া এই হাবিখনত থকা সকলো জীৱ জন্তু, মানুহ, গৰু, ছাগলী চব মোৰ গোলাম হৈ পৰিব। আৰু তেতিয়াই মোৰ এই বাঁহীৰ সুৰ গোটেই হাবিখনতেই বিয়পি পৰিব। তহঁতক উস্তাদে পুৰস্কাৰ দিবলৈ কৈছিলে নহয়, মই দিম এতিয়া তহঁতক এটা এটা পুৰস্কাৰ। দিয়ক উস্তাদ। ঠিক আছে, তহঁতৰ পুৰস্কাৰ কেইটা হ'ল, তহঁতি আগলৈ লাহে লাহে খোজকাঢ়ি গৈ গৈ এই পাহাৰটোৰ পৰা তললৈ পৰি দে। জি আজ্ঞা উস্তাদ। পুৰস্কাৰ লাগে তেহেঁতক। যা এতিয়া ওপৰলৈ গৈ পুৰস্কাৰটো চাই থাকিবিগে। মই যাওঁ মোৰ নিজৰ ডিউটি কৰিবলৈ, সুমধুৰ বাঁহীৰ সুৰ বজাবলৈ। তাৰপিছত কি হ'ল ভৱকা? এতিয়ালৈকে ঘূৰি অহা নাই নেকি তহঁতৰ দেউতা আৰু কটীয়া চুটুকাই? ডাগৰুদা, কালি আমাৰ দেউতা আৰু কটীয়া চুটুকাই দুইজনে একেলগতে মহ চৰাবলৈ গৈছিলে হাবিলে। মহকেইটা ঘৰলৈ ঘূৰি আহিলে নাই ফপকা? মহকেইটা নিজে নিজে ঘৰলৈ ঘূৰি আহিলে, কিন্তু মানুহকেইটাহে ঘূৰি নাহিলে। ধনদু ডাগৰু, এইটো আকৌ কেনেকুৱা কথা হ'ল? মহ চৰাবলৈ গৈছিলে, মহকেইটা ঘূৰি আহিলে, মানুহকেইটা ঘূৰি নাহিলে যে? ঠিক আছে ফপকা, তই এতিয়া ঘৰলৈ যা। আজি আমি তহঁতৰ দেউতা আৰু কটীয়া চুটুকাইক বিচাৰিবলৈ যাম বাৰু হাবিলে এপাক। কিনাৰাম, আমি দিনত গ'লে সেই হাবিলে একোৱে গম নেপাম। যিহেতু এইটো কাম ৰাতি কৰিছে কোনোবাই, সেইবাবে আমি ৰাতি গ'লেহে কিবা এটা গম পাম। ধনদু, ঠিকেই কলি তই। আজি ৰাতি যাম আমি হাবিলে। কি হ'ল আকৌ বুটে, ৰখি দিলি যে? এই হাবিৰ ৰাস্তাটো ৰাতি বেয়া, জান নাই? বল সোনকালে ইয়াৰ পৰা ওলাও বল। হে বুল্লা, ইমানো আৰু ভয় কৰি নাথাকিবি, গৈয়ে আছোচোন। অলপ ৰখিছো আৰু। বল বল, ৰখা নাই নহয়, আগলৈ গৈ থাকো বল। ইমান ধুনীয়া বাঁহী বজাইছে হাবিৰ মাজত কোনোবাই। কোন হ'ব পাৰে বাৰু?